নমস্কাৰ বন্ধুসকল আমি বান সাহায্য দি অলৰেডি আহিলোঁ আপোনালোকে গম পাইছে চ' এই ভিডিঅ'টো আমি বনাইছোঁ সেইসকল ব্যক্তিলৈ যিসকলৰ কাৰণে আমি প্ৰায় 300ৰ পৰা 400 মানুহক আমি অলপ হ'লেও বান সাহায্য দিব পাৰিলোঁ প্ৰায় 300ৰ পৰা 400 মানুহক আমি কাপোৰ দিব পাৰিছোঁ প্ৰায় 30% আমি নতুন কাপোৰ দিব পাৰিছোঁ বাকী 70% খুব কমকৈ ইউজ হোৱা মানে পিন্ধিব পৰা খুব ভাল কণ্ডিশ্যনৰ কাপোৰ আমি দিবলৈ সক্ষম হৈছোঁ চ' সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ সেইসকলৰ কাৰণে যিসকলৰ কাৰণে আচলতে পচিবল হ'ল এই গোটেই প্ৰচেষ্টাটো নহ'লে আমি কিন্তু সফল হ'ব নোৱাৰিলোঁ হ'লে আৰু অলৰেডি মই বহুকেইটা ভিডিঅ' বনাইছোঁ এই বানত কেনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈছে চ' ক'ত আমি বিলালোঁ লগতে কোনে কোনে আমাক সাহায্য দিলে চ' সেইখিনি বস্তু অলপমান আমি দেখাই দিবলৈ বিচাৰিছোঁ প্ৰথমৰ পৰা জয়ন্ত বৰা জোনালী শইকীয়া আৰু ডেকা নামৰ এগৰাকী নগাঁৱৰ ভাস্কৰজ্যোতি বৰা চামগুৰি ভাৰতী নায়ক পুৰণি গুদাম চিন্তু বৰা শিঙীয়া চামগুৰি দিগন্ত বৈৰাগী পুৰণি গুদাম ৰঞ্জিত বৰা চামগুৰি পবিত্ৰ দাস চামগুৰি জাহিদ আহমেদ চেন্নাইৰ পৰা তেওঁ হেল্প কৰিছিলে উৰ্বশী বৰদলৈ IIT গুৱাহাটী মেঘনা বৰা গুৱাহাটী অৰ্পণা হাজৰিকা গুৱাহাটী মহম্মদ আব্দুল কালাম আজাদ আয়ুষ দাস বেবেজীয়া হীৰকজ্যোতি গায়ন পুৰণি গুদাম লক্ষ্যজ্যোতি পাঠক পুৰণি গুদাম অম্লানজ্যোতি গোস্বামী বিশাল ৰঞ্জন বৰা সত্য মুদৈ পুৰণি গুদাম চিৰঞ্জীৱ দেৱনাথ পুৰণি গুদাম প্ৰাণজিৎ শইকীয়া ডিমৰুগুৰি মৃদুস্মিতা দেৱী এণ্ড প্ৰত্যুষ তেওঁলোকে জামুগুৰিৰ পৰা তেওঁলোকে হেল্প কৰিছে দীপমণি শইকীয়া পুৰণি গুদাম জিতেন গড় ডিগবৈ হীৰকজ্যোতি ভূঞা পুৰণি গুদাম পাৰ্থপ্ৰতিম তালুকদাৰ গুৱাহাটী নৱকান্ত বৰা পুৰণি গুদাম আকাশ বৰুৱা পুৰণি গুদাম সংগীতা বৰুৱা পুৰণি গুদাম লক্ষ্যজিৎ বৰা পুৰণি গুদাম প্ৰণৱ চেতিয়া পুৰণি গুদাম ৰুমিবা শৰ্মা গোস্বামী GIT গুৱাহাটী লাইফ মেডিকেল ফাৰ্মাচী তৰুণ বৰা পুৰণি গুদাম চলচলি মৃণাল বৈশ্য নলবাৰী বিচিত্ৰ হাজৰিকা নগাঁও ৰমেশ চামৰীয়া এণ্ড বিক্ৰম দে শ্বাহজাহান ৰহমান অনুৰাগ নাথ গুণ নেহাৰ ভাস্কৰজ্যোতি গগৈ ডিমৰুগুৰি ভৰত চন্দ্ৰ দৈমাৰী চামগুৰি শ্যামল ৰয় চামগুৰি কুশল বালাৰী চামগুৰি দীপাংকৰ শইকীয়া চামগুৰি আশা গোহাঁই চামগুৰি বিদ্যুৎ বিকাশ ভূঞা চামগুৰি ডক্টৰ কবিতা বৰুৱা নগাঁও পিকু হিৰুমণি বৰা পুৰণি গুদাম নিৰঞ্জন বৰা পুৰণি গুদাম দিব্যজ্যোতি গোস্বামী পুৰণি গুদাম প্ৰশান্ত শইকীয়া পুৰণি গুদাম মানস প্ৰতিম বৰুৱা হীৰামণি গায়ন পুৰণি গুদাম কল্পেন্দ্ৰ বৰা পুৰণি গুদাম চিন্ময় চেতিয়া ডিব্ৰুগড় সঞ্জনা দেৱী তেজপুৰ আনন্দৰাম বৰুৱা পুৰণি গুদাম আতিকুৰ ৰহমান পুৰণি গুদাম অৰ্পণা বৰা পুৰণি গুদাম পল্লৱজ্যোতি হাজৰিকা চামগুৰি GPS পুৰণি গুদাম গ্ৰেভিটি পাব্লিক স্কুল পুৰণি গুদাম প্ৰশান্ত বৰা পুৰণি গুদাম বিমল বৰা পুৰণি গুদাম গ্ৰীনেৰী ফুডছ নগাঁও 66 জনৰ নাম মই বিচাৰি পালোঁ আচলতে আৰু বহুতে হয়তো সহায় কৰিছে যিসকলৰ নাম মই ইয়াতে মেনশ্যন কৰিব পৰা নাই জিতু বৰা পুৰণি গুদাম চ' বহুতজনে আচলতে সহায় কৰিছে প্ৰায় 70ৰ ওচৰা-ওচৰি মানুহে আমাক সহায় কৰিছে কিছুমানে কাপোৰ দিছে পুৰণি কাপোৰ বা নতুন কাপোৰ যি হওক কিছুমানে পানীৰ বটল দিছে কিছুমানে চাউল দিছে বহুতে পইচাও দিছে আচলতে এই গোটেই প্ৰচেষ্টাটোৰ কাৰণে আপোনালোকৰ প্ৰতিটো অনুদানেই বহুত বেছি ইম্পৰ্টেণ্ট আছিলে পুৰণি গুদাম ডিছপেঞ্চেৰী হস্পিটেলৰ ফালৰ পৰাও তেওঁলোকে কিছু ডনেশ্যন দিছে কিছু খাদ্য সামগ্ৰী কিছু চেনিটেৰী পেড পানীৰ বটল তেনেকুৱা ধৰণৰ আচলতে ভালেখিনি বস্তু দিছে আৰু কাৰোবাৰ যদি নাম ইয়াতে থাকি গৈছে তেতিয়াহ'লে আমি ক্ষমাপ্ৰাৰ্থী কাৰণ এই গোটেই কালেকশ্যনটো আমি কেইবাজন মিলি পেলাই কৰিব লগা হৈছিলে ইয়াতে নগাঁৱৰ বহুতো আচলতে সদাশয় ব্যক্তি আমাক কাপোৰ অনুদান দিছিলে যিসকলৰ নাম মই নাজানোৱেই চ' যিখিনি নাম মই অলৰেডি পালোঁ তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলৰ নাম মই ল'বলৈ ইয়াতে নোৱাৰিলোঁ তেওঁলোকৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী আৰু তেওঁলোককো মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকৰ কাৰণে কিন্তু আজি আমি 300ৰো অধিক পৰিয়ালক অলপ হ'লেও অন্ন দিবলৈ সক্ষম হ'লোঁ 300ৰো অধিক পৰিয়ালক অলপ হ'লেও আমি কিবা বস্ত্ৰ দিবলৈ সক্ষম হ'লোঁ সকলোৱে কিন্তু বহুত উৎসাহেৰে আমাৰ প্ৰতিটো বস্তু গ্ৰহণ কৰিলে আমি প্ৰায় 40 জনৰো অধিক সৰু ল'ৰা ছোৱালীক আমি চেৰেলেক কৰ্ণফ্লেক্স গাখীৰ সৰু ল'ৰা ছোৱালীয়ে খোৱা কিছুমান খাদ্য আমি দিবলৈ সক্ষম হ'লোঁ 50ৰ পৰা 60-70 জন সৰু ল'ৰা ছোৱালীক আমি কাপোৰ দিবলৈ সক্ষম হৈছোঁ চ' এইটো কিন্তু এটা আমাৰ কাৰণে ক'বলৈ গ'লে বহুত ডাঙৰ গৌৰৱৰ কথা আপোনালোকৰ কিন্তু প্ৰতিটো টকাই এক ভাল কামত কিন্তু আমি নিয়োগ কৰিব পাৰিলোঁ সকলোকে মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই প্ৰচেষ্টাটো সফল হ'ল আপোনালোকৰ কাৰণে
আৰু মই এই গোটেই ইনিচিয়েটিভটোত আমাৰ লগত একেলগে গৈ তাতে সহায় কৰা তথা এই গোটেই ইনিচিয়েটিভটোত বিভিন্ন ধৰণে সহায় কৰা মই কেইজনমান ব্যক্তিৰ নাম ল'ব লাগিব। তেওঁলোকৰ অবিহনে হয়তো এই গোটেই প্ৰক্ৰিয়াটো আমি সফলভাৱে সম্পূৰ্ণ কৰিব নোৱাৰিলো হ'লে প্ৰথমতেই মই নাম ল'ব লাগিব শ্ৰী মানৱ প্ৰতিম বৰুৱা, পল্লৱজ্যোতি হাজৰিকা, নৱকান্ত বৰা, পিকু বৰা, জিতেন গড়, প্ৰাণজিৎ শইকীয়া, হিৰুমণি বৰা, প্ৰাঞ্জল বৰুৱা, আকাশ বৰুৱা আৰু বহুকেইজন ব্যক্তি এই গোটেই প্ৰক্ৰিয়াটোত আচলতে জড়িত হৈ আছিলে। তেওঁলোকে প্ৰত্যেকটো খোজত আমাক সহায় কৰিছিলে, ছাপোৰ্ট কৰিছিলে, ফিজিকেলি তেওঁলোকে হেল্প কৰিছিলে। আমি প্ৰায় 5টা বানে বিধ্বস্ত কৰা ঠাইলৈ গৈ পেলাই আমি বিতৰণ কৰিব পাৰিলোঁ সামগ্ৰী। তাৰে ভিতৰত আছিলে আমাৰ নিমাইজান, বেতবাৰী, সেইবিলাক মানে উল্লেখযোগ্য কিছুমান ঠাই যিবিলাকত বহুত বেছিকৈ পানী হৈছিলে। বেতবাৰী আপোনালোকে হয়তো দেখি আছে, নিমাইজান আপোনালোকে দেখি আছে, বহুকেইজন ব্যক্তি মৃত্যু হৈছে, হাজাৰ হাজাৰ পশু তাতে মৃত্যু হৈছে। ৰুদ্ৰসাগৰত আমি দিলোঁ, শিৱসাগৰ হাইৱেটো আমি দিছোঁ, আৰু বহুতকেইটা আচলতে অঞ্চলত আমি দিবলৈ সক্ষম হৈছোঁ। GV ৰোডতো আমি দিছোঁ। আৰু এটা অঞ্চল যিটো অঞ্চললৈ যাবলৈ আচলতে বহুত বেছি এতিয়াও প্ৰব্লেম চলি আছে, মানে নাও নহ'লে যাব নোৱাৰি, তেনেকুৱা এটা অঞ্চলৰ কাৰণে আমি 30টা টোপোলা এগৰাকী দাদাৰ হাতত আমি দি থৈ আহিছোঁ। চ' সেইখিনিও আপোনালোকক আমি ভিডিঅ' আকাৰে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতেও যাতে আমি এইদৰেই মানুহক অলপমান সহায়ৰ হাত আগবঢ়াব পাৰোঁ। মই আগতেও কৈছিলোঁ যে আমি এমাহ দুমাহ মানৰ পিছত ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ লৈ পেলাই আকৌ এবাৰ সেইফালে যাম তেওঁলোকক সহায় কৰিবলৈ। আপোনালোক যিসকল আগ্ৰহী হয় কিতাপ পত্ৰ আপোনালোকে অনুদান হিচাপত দিব পাৰে, বহি কিতাপ আপোনালোকে দিব পাৰে। চ' মই এতিয়াই ৰিকুৱেষ্ট কৰি থলোঁ যে আপোনালোক সেই কামটোৰ কাৰণেও অলপমান যদি পাৰে আগবাঢ়ি আহিব, আমাক সহায় কৰিব। আমি আপোনালোকৰ প্ৰতিটো বস্তুৰে আমি মূল্য সঠিকভাৱে দিবলৈ চেষ্টা কৰিম, 100% দিম। আপোনালোকে যিমানখিনি দিব আমি আপোনালোকক কথা দিছোঁ, আমিও সিমানখিনি কণ্ট্ৰিবিউট কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।